যেহেতু 2020 বৰ্ষত আমাৰ যিটো মৰমৰ ৰঙালী বিহু আমি সেইটো উদযাপন কৰিব নোৱাৰিলোঁ লকডাউনৰ কাৰণে আৰু এবাৰ পুনৰ 2021 বৰ্ষত যেহেতু আমাৰ অতিকৈ মৰমৰ ৰঙালী বিহুটো আহিছে গতিকে আমি হেঁপাহেৰে উদযাপন কৰিম বুলি ভাবিছোঁ আৰু যেহেতু এবাৰ ডাঙৰীয়াদেৱে কৈছে যে আমাৰ যে লকডাউন নহয় সেইকাৰণে আমি পুনৰ আমাৰ উৎসাহেৰে পুনৰ ৰঙালী বিহুটো উদযাপন কৰিম আৰু সেইকাৰণে নাহৰকটীয়া অঞ্চলৰ আমাৰ চাচনি মৌজাৰ কলীয়াপানীত আমি গগনা হুঁচৰি নামৰ হুঁচৰি এযোৰা আমি উলিয়াইছোঁ গতিকে সদৌ ৰাইজে আমাক সহায় কৰিব লগতে আৰু সকলোকে অসমবাসীয়ে যাতে ৰঙালী বিহুটো উদযাপন কৰে তাৰে কামনা কৰিছোঁ। প্ৰস্তুতি আমাৰ ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছেগৈ। ভাতৃত্ববোধ সমন্বয় সম্প্ৰীতিৰ এনাজৰী যিহেতু হুঁচৰি আমি এই হুঁচৰি দলটো আমি বহুত আশাৰে 2 বছৰ ধৰি আমি চেষ্টা চলাই আছোঁ। যোৱা বছৰ আমি কৰোণা মহামাৰীৰ কাৰণে আমি মঞ্চত পৰিৱেশন কৰিব পৰা নগ'ল, চোতালত পৰিৱেশন কৰিব পৰা নগ'ল। এইবাৰ ভগৱানে কৃপা কৰক আমাৰ যাতে আমাৰ সপোন এই আমাৰ যিসকল শিল্পী আছে সকলোৰে আশা ভালদৰে আমি এই হুঁচৰি দলটো আমি পৰিৱেশন কৰিব পাৰোঁ। আমাক নাহৰকটীয়া অঞ্চলৰ একমাত্ৰ বিহু দল হিচাপে যিহেতু ইতিমধ্যে প্ৰতিষ্ঠিত হৈছে আৰু আমাৰ আশা নাহৰকটীয়াৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে এই দলটোক আঁকোৱালি ল'ব আৰু এই দলটো সাধাৰণতে অকল কেৱল অসমীয়া পৌৰাণিকেই নহয় আধুনিকতাৰ সংমিশ্ৰণেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক দাঙি ধৰা হৈছে।